কুলেন্দ্ৰ উপনিৰ্বাচন সমাগত আৰু উপনিৰ্বাচন সমাগত হোৱাৰ লগে লগে আটাইতকৈ চৰ্চাত থকা সমষ্টিটোৱে হৈছে বঙাইগাঁও সমষ্টি। ইয়াৰ পূৰ্বে বিভিন্নজনে কৈছিল যে বঙাইগাঁও সমষ্টিক লৈ স্বাভাৱিকতেই পলিটিক্স কৰা হৈছে আৰু যদি পলিটিক্সে কৰা হৈছে এটা ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা কোনে কেনেধৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে আৰু কোন কোন দলে উপনিৰ্বাচনত অৱতীৰ্ণ হ'ব কি চৰ্চা চলিছে বঙাইগাঁও সমষ্টিক লৈ। নিশ্চিতভাৱে পাপৰি দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এক প্ৰকাৰ যুযুধান স্থিতিত অৱতীৰ্ণ হৈছে বিৰোধী শিবিৰ আৰু দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত আমি কৈছিলোঁ যে অগপৰ যি দল আছে অগপৰ দলৰ পৰা ইতিমধ্যে প্ৰাৰ্থী কেইবাগৰাকীও প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে ইয়াতে বিশেষকৈ জিলা পৰ্যায়ত নাম চৰ্চাত আহিছে আৰু মূলত কথাটো হৈছে যে অগপৰ ফালৰ পৰা ইতিমধ্যে বৰ্তমানৰ বিধায়ক আৰু নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীৰ সহধৰ্মিনী দীপ্তি চৌধুৰীৰ নাম ইতিমধ্যে চৰ্চাত আছে আৰু তাৰ সমান্তৰালকৈ আৰু দুগৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে সভাপতি আৰু সম্পাদকৰ। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও সমষ্টিটোত আমি লোকসভা নিৰ্বাচনত আমি দেখিছিলোঁ যে কংগ্ৰেছ দলে প্ৰায় ৩৮,০০০ ভোট পাবলৈ সক্ষম হৈছিল আৰু এইবাৰৰ উপনিৰ্বাচন যিহেতু পূৰ্বৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছৰ যিটো সমষ্টিৰ পৰিসীমা আছে সেই পৰিসীমা মতে এইবাৰ নিৰ্বাচন নহয়, অৰ্থাৎ পূৰ্বৰ যি বঙাইগাঁও সমষ্টি আছে সেই পূৰ্বৰ বঙাইগাঁও সমষ্টিৰ ভিত্তিতে উপনিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি দেখিছোঁ যে বিশেষকৈ কংগ্ৰেছ শিবিৰ যথেষ্ট তেখেতসকল সক্ৰিয় হোৱা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ মাজত ইতিমধ্যে দুগৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে আৰু এগৰাকী ব্যক্তিৰ নাম আমি উল্লেখ কৰিছোঁ ইতিমধ্যে আপুনি কৈছে যে জ্যোতিৰ্ময় বৈশ্য তেখেত হৈছে আপোনাৰ কেন্দ্ৰীয় সম্পাদক তথা কংগ্ৰেছৰ মুখপাত্ৰ আৰু এগৰাকী ব্যক্তি আছে তেখেত হৈছে গিৰীশ বৰুৱা। কিন্তু গিৰীশ বৰুৱা পূৰ্বে তেখেতে কংগ্ৰেছ ত্যাগ কৰিছিল কিন্তু আমি দেখিছোঁ যে লোকসভা নিৰ্বাচনত তেখেতে যথেষ্ট সক্ৰিয় হৈ উঠিছে আৰু কালি আমি দেখিছিলোঁ যে কংগ্ৰেছৰ ফালৰ পৰা সংবাদমেল ঘোষণা কৰা হৈছিল আৰু যিসকলে কংগ্ৰেছ ত্যাগ কৰিছিল বা কংগ্ৰেছৰ লগত নাছিল বিপদৰ সময়ত তেনেকুৱা ধৰণৰ ব্যক্তিক টিকট দিবনে নিদিয়ে এই ধৰণৰ এক প্ৰকাৰ কংগ্ৰেছ দলৰ পৰা হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছিল, যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ আমি দেখিছোঁ যে জ্যোতিৰ্ময় বৈশ্য তেখেত প্ৰথম প্ৰিফাৰেঞ্চত আছে আৰু দ্বিতীয় প্ৰিফাৰেঞ্চত আমি দেখিছোঁ যে গিৰীশ বৰুৱা আছে। তাৰ সমান্তৰালকৈ ৰাইজৰ দলৰো কিন্তু কুচকাৱাজ আৰম্ভ হৈছে। আমি দেখিছোঁ যে বিগত প্ৰায় কেইটামান দিনত ৰাইজৰ দলৰ তৰফৰ পৰা সাংগঠনিক ভেটি যাতে ইয়াত শক্তিশালী কৰিব পাৰে বিভিন্ন অঞ্চলত সভা সমিতি কৰি থকা আমি গম পাইছোঁ বা আমাৰ হাতত তথ্য আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ দলে হয়তো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে আৰু ৰাইজৰ দলৰ মাজতো আমি দেখিছোঁ যে দীপক দাস তেখেত ৰাইজৰ দলৰ বঙাইগাঁৱৰ নেতা দীপক দাসৰ নামটো আহিছে আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমি চৌধুৰীৰ নামটো ইয়াত আছে, তেখেতৰ নামটো চৰ্চাত আছে। তাৰ সমান্তৰালকৈ কৃষক মুক্তিৰ আৰু এগৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে, তেখেতৰ নাম হৈছে মহিধৰ ৰায়। কিন্তু তেখেত ৰাইজৰ দলত যোগদান কৰে নে নকৰে তাক লৈ পেলাই এতিয়া কিন্তু এটা উগুল থুগুল পৰিৱেশত আছে। যিয়ে নহওক বাৰু তিনিগৰাকী নাম চৰ্চাত আছে আৰু কৃষক মুক্তিৰ যিহেতু মহিধৰ ৰায় তেখেত কৃষক মুক্তিতে আছে যে এই মুহূৰ্তলৈকে ধাৰণা কৰিব পৰা নাযায়। যদিহে আপোনাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যদি আপোনাৰ মিত্ৰতা নহয় তেতিয়াহ'লে ৰাইজৰ দলেও কিন্তু প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু যদি মিত্ৰতা হয় তেতিয়াহ'লে এক প্ৰকাৰ কংগ্ৰেছৰ ফালৰ পৰা যে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব সেয়া নিশ্চিত। আৰু আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে CPIM দলৰ তৰফৰ পৰাও কিন্তু পাপৰি আমি দেখিছোঁ যে এগৰাকী ব্যক্তিৰ নাম যথেষ্ট চৰ্চাত আছে আৰু হৰেশ্বৰ দাস তেখেত অধিবক্তা, তেখেতৰ নাম চৰ্চাত আছে আৰু তেখেতে বিগত সময়ছোৱাত বঙাইগাঁৱৰ CPIMৰ ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বা বিভিন্ন সময়ছোৱাত তেখেতে যথেষ্ট সক্ৰিয় হৈ আছে আৰু এই ধৰণে এই প্ৰায় কেইবাগৰাকী নাম ইতিমধ্যে ইয়াত যথেষ্ট চৰ্চাত আছে। কিন্তু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে কংগ্ৰেছৰ পৰা ইতিমধ্যে শংকৰ প্ৰসাদ ৰায় তেখেত পূৰ্বৰ তেখেতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিল, বিগত লোকসভা নিৰ্বাচনত বঙাইগাঁও সমষ্টিত তেখেত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল কিন্তু তেখেতে ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু তাৰ সমান্তৰালকৈ তেখেতৰ লগত যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মী ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ এইবাৰ অগপই যথেষ্ট তাৰ বেনিফিট পোৱা দেখিবলৈ পোৱা গৈছে, কাৰণ অগপৰ পূৰ্বৰ বিধানসভা নিৰ্বাচনৰ তুলনাত এইবাৰ লোকসভা নিৰ্বাচনত যথেষ্ট ভোট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বতে প্ৰায় ৮২,০০০ অগপই ভোট পাইছিল, অগপৰ বিজেপি মিলি পেলাই ৮২,০০০ ভোট পাইছিল কিন্তু এইবাৰ আমি দেখিছোঁ যে ৯৮,০০০ ভোট পাবলৈ সক্ষম হৈছে। কিন্তু যদিহে পূৰ্বৰ উপনিৰ্বাচনত যদি পূৰ্বৰ সমষ্টি ভিত্তিকে এইবাৰ নিৰ্বাচন হয় তেতিয়াহ'লে আমি দেখিছোঁ যে কংগ্ৰেছৰ কিন্তু এটা শক্তিশালী স্থিতিত আছে, কাৰণ যোৱাবাৰ আমি দেখিছিলোঁ প্ৰায় ৪৮,০০০
30,000 ভোট কংগ্ৰেছে পাবলৈ সক্ষম হৈছিল তাৰ পৰিৱৰ্তে আপোনাৰ এই অগপই 82,000 ভোট পাবলৈ সক্ষম হৈছিল আৰু সেয়েহে আমি যদি উল্লেখ কৰিব বিচাৰো তেতিয়াহ'লে এই বিলৈ কিন্তু কংগ্ৰেছৰ যি পকেট ভোট আছে পকেট ভোট যথেষ্ট সক্ৰিয় আছে কিন্তু এটা কথা ঠিক যে কংগ্ৰেছে যথেষ্ট কষ্ট কৰিব লাগিব বঙাইগাঁও সমষ্টিত কাৰণ 8বাৰকৈ বিধায়ক ফণীভূষণ চৌধুৰী আছে তেখেতে নিৰ্বাচন হৈছে আমি যদি বিধানসভাৰ এতিয়া দিল্লীমুখী হোৱা পৰিলক্ষিত হৈছে ফণীভূষণ চৌধুৰী গতিকে ফণীভূষণ চৌধুৰীৰ পৰিয়ালৰ পৰাই এবাৰ উপনিৰ্বাচনৰ উত্তৰাধিকাৰী হওক সেই কথা বতৰাখিনি বিভিন্নজনে বিচাৰিছে আৰু তাৰ বাবে ইতিমধ্যে আবেদন নিবেদনো কৰিছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত গৈ বিৰোধীয়ে যিমানেই শক্তি প্ৰদৰ্শন নকৰক কিয় বঙাইগাঁও সমষ্টিটোত বিৰোধী টিকি থাকিব পাৰিবগৈনে নিশ্চিতভাৱে আপুনি পাপৰি উল্লেখ কৰিছে যে বিৰোধীৰ এটা মই পুনৰ উল্লেখ কৰিছো যে বিৰোধীৰ বঙাইগাঁও সমষ্টিত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে বঙাইগাঁও সমষ্টিটোক যদি আমি পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে বঙাইগাঁও সমষ্টিত এক প্ৰকাৰ ভোট যিসমূহ ভোটাৰ আছে ভোটাৰসকল কিন্তু তেখেতসকলে পিকচাৰত নাহে অৰ্থাৎ আমি যদি ক'বলৈ যাওঁ সন্মুখত কেতিয়াও অহা আমি দেখিবলৈ পোৱা নাই আৰু এইবাৰো আমি দেখিছিলোঁ যে যথেষ্ট অগপৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা যথেষ্ট প্ৰচাৰ কৰা হৈছিল তাৰ পৰিৱৰ্তে কংগ্ৰেছৰ যি প্ৰচাৰ আছিল সেয়া তেখেতসকলৰ প্ৰচাৰ বেছি দেখিবলৈ পোৱা যোৱা নাছিল কিন্তু আমি দেখিছো যে ভোটো কিন্তু তেখেতসকলে প্ৰায় ৩৮,000 ভোট পাবলৈ সক্ষম হৈছে অৰ্থাৎ ৩৮,000 ভোট কোনো ধৰণৰ প্ৰচাৰ নোহোৱাকৈ তেখেতসকলে পাবলৈ সক্ষম হৈছে আৰু CPIM দলেও কিন্তু এইবাৰ লোকসভা নিৰ্বাচনত প্ৰায় 4,000 ভোট পাবলৈ সক্ষম হৈছে এইবাৰ CPIM আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হয় নে নহয় সেয়া এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু যদি সেই মিত্ৰতা নহয় তেতিয়াহ'লে বিৰোধীৰে কিন্তু ভোট বিভাজন হ'ব ইতিমধ্যে শংকৰ প্ৰসাদ ৰায়ৰ নামটো আমি এইকাৰণে উল্লেখ কৰিছোঁ তেখেত পূৰ্বৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল আৰু তেখেতে ভোট পাইছিল যথেষ্টখিনি ভোট পাইছিল যোৱাবাৰ আপোনাৰ বিধানসভা নিৰ্বাচনত আৰু তেখেতে বিজেপিত যোগদান কৰাৰ পিছত অকণমান কংগ্ৰেছৰ শিবিৰত কিন্তু এটা মুখ্যম আঘাত হৈছিল কিন্তু যিয়ে নহওক কংগ্ৰেছৰ ফালৰ পৰা সেই যি আঘাত আছে সেই আঘাত তেখেতসকলে এক প্ৰকাৰ তেখেতসকলে তাৰ পৰা মুক্তি পাবলৈ ইতিমধ্যে যত্ন কৰি আছে বা তেখেতসকলৰ ভেটি কিমান কি ধৰণে তেখেতসকলে আৰু পুনৰবাৰ সক্ৰিয় কৰিব পাৰে তাৰ চেষ্টা চলাই আছে কিন্তু আমি এইখিনিত ক'ব বিচাৰিছোঁ যে বঙাইগাঁও সমষ্টিত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে অগপৰ যি দুৰ্গ আছে সেই দুৰ্গ ভেদ কৰাৰ বাবে কিন্তু যথেষ্ট বহু সংখ্যক কংগ্ৰেছৰ তৰফৰ পৰা কষ্ট কৰিব লাগিব কাৰণ বিৰোধী যিমানেই সক্ৰিয় নহওক কিয় ফণীভূষণ চৌধুৰীৰ তেখেতৰ যি জনপ্ৰিয়তা তেখেতৰ যি ধৰণৰ তেখেতৰ ভোট বেংক আছে সেই ভোট বেংক ভাঙিবলৈ হলে বহু কষ্ট কৰিব লাগিব কংগ্ৰেছে আৰু হেয়া কংগ্ৰেছে পাৰিব নে নোৱাৰে হেয়া সময়ত দেখিবলৈ পোৱা যাব কিন্তু এটা কথা ঠিক যে কংগ্ৰেছৰ আমি যদি প্ৰাৰ্থীৰ তালিকা ক'বলৈ যাওঁ তেতিয়াহ'লে নতুন মুখ এবাৰ দেখিবলৈ পোৱা যাব কাৰণ পূৰ্বৰ যিসমূহ কংগ্ৰেছী নেতা আছে ইতিমধ্যে শংকৰ প্ৰসাদ ৰায় তেখেত প্ৰাক্তন কংগ্ৰেছী নেতা তেখেত ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু তাৰ পিছত এতিয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ নামটো এতিয়া ইয়াত যথেষ্ট আপোনাৰ চৰ্চাত আছে আৰু গিৰীশ বৰুৱা তেখেত এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা কিন্তু আমি দেখিছিলোঁ যে যোৱা নিৰ্বাচনত তেখেতৰ দলীয়ভাৱে কিছু যথেষ্ট প্ৰাৰ্থীত্ব কেতিয়ালৈ স্পষ্ট হ'ব যাৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছিল কিন্তু এতিয়া পুনৰ আমি নিশ্চিতভাৱে উপ নিৰ্বাচনৰ পূৰ্বে মই পুনৰ কৈছোঁ যে গুণাগঠা চলি আছে এই কেইগৰাকী ব্যক্তিৰ নাম ইতিমধ্যে তেখেতসকলৰ মাজত চৰ্চা হৈ আছে মই চৰ্চা হোৱা বিষয়টোৱে আপোনালোকক ক'ব বিচাৰি আছোঁ যে যথেষ্ট চৰ্চা হৈছে জ্যোতিৰ্ময় বৈশ্যৰ নামটো চৰ্চা হৈছে গিৰীশ বৰুৱাৰ নামটো চৰ্চা হৈছে আৰু এই দুয়োগৰাকী ব্যক্তিৰ ভিতৰতে এগৰাকী যে প্ৰাৰ্থিত্ব পাব সেই এক প্ৰকাৰ নিশ্চিত বুলি ধৰি ল'ব পাৰি কাৰণ আমি এই দুয়োগৰাকী ব্যক্তিৰ বাহিৰে কংগ্ৰেছ শিবিৰত বিশেষকৈ বঙাইগাঁও সমষ্টিত কংগ্ৰেছৰ সক্ৰিয়তা এই দুয়োগৰাকী ব্যক্তিৰ বাহিৰে আমি ঠিক আছে কুলেন্দ্ৰক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনালে আৰু কোনে কেনেধৰণে টিকট লাভ কৰিব কাৰ নাম চৰ্চাত আছে সেই খবৰখিনি জনাবলৈ চেষ্টা কৰিলোঁ আকৌ উল্লেখ কৰিছোঁ যে গুৰুত্বপূৰ্ণ এটা সমষ্টি হৈছে বঙাইগাঁও সমষ্টি গতিকে কংগ্ৰেছৰ পৰা জ্যোতিৰ্ময় বৈশ্য আৰু গিৰীশ বৰুৱাৰ নাম চৰ্চাত আছে ইফালে ৰাইজৰ দলে কুচকাৱাজ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ